হে গাইজ, জীৱনৰ প্ৰথমবাৰ আজি বিমান যাত্ৰা কৰিব গৈ আছোঁ। মোৰ পিছত দেখা হৈছে বেংগলোৰ ইণ্টাৰনেশ্যনেল বিমানবন্দৰ, আৰু ইয়াত আজি ইয়াৰ পৰা মোৰ যাত্ৰা গুৱাহাটীলৈ হ'ব। আৰু মেইনলি কথা হ'ল মই আজি অকলে আছোঁ আৰু ফ্লাইটত আজি ফাৰ্ষ্ট টাইম ট্ৰেভেল কৰিম। সেইকাৰণে অলপ ভয় লাগি আছে, নাৰ্ভাছ ফিল হৈ আছে, কিন্তু তাৰপিছতো উপায় নাই, যিহেতু যাবই লাগিব মোক গুৱাহাটীলৈ। আজি বহুত ইমাৰ্জেঞ্চি কাম আছে, সেইকাৰণে দে আৰু যি হ'ব দেখা যাব, যাওঁ আজি ফ্লাইটত। আৰু গাইজ, আপোনালোকে বিশ্বাস নকৰিব, আমাৰ গুৱাহাটী এয়াৰপৰ্টৰ পৰা বহুত বেছি ডাঙৰ বেংগলোৰৰ এয়াৰপৰ্টখন, আৰু আমাৰ গুৱাহাটী এয়াৰপৰ্টৰ পৰা বহুত ধুনীয়া এয়াৰপৰ্ট। আৰু মই এয়াৰপৰ্টত টাইমৰ অলপ আগতে আহি পাই গৈছিলোঁ, সেইকাৰণে ইয়াতে বহিব লগা হৈছে অলপ টাইম। কোনো কথা নাই, বহি আছোঁ ফাৰ্ষ্ট টাইম, সেইকাৰণে অলপ আগতে আহি গৈছোঁ। আৰু বৰ্ডিং পাছলৈকে ইয়াতে বহি থাকিব লগা হ'ব। এতিয়া মোৰ ইয়াতে বহি আছোঁ মই, আৰু এতিয়া দেখা পাইছে আপোনালোকে মোৰ বৰ্ডিং পাছ হৈ গৈছে। মই এতিয়া ভিতৰলৈ প্ৰৱেশ কৰি আছোঁ, ভিতৰত সোমাই আছোঁ, চাওঁ। বৰ্ডিং পাছ হৈ গ'ল আৰু বৰ্তমান এয়াৰপৰ্টৰ ভিতৰত আছোঁ। আৰু গাইজ, এয়াৰপৰ্টৰ ভিতৰত যে আপোনালোকে দেখা পাইছে দোকানকেইটা, যিমান ধুনীয়া দোকানকেইটা দেখোঁ, তেওঁলোকৰ দামবিলাকো তেনেকুৱা বহুত বেছি হৈছে। সৰু সৰু বস্তুৰ দাম বহুত বেছি ৰাখে ইয়াতে, এয়াৰপৰ্টৰ ভিতৰত বহুত বেছি দাম। আৰু আমাৰ ফ্লাইটখন ৰেডি হোৱালৈকে আমাক ইয়াতে ৱেইট কৰিব দিছে আধা ঘণ্টামান, আৰু আমি ইয়াতে বহি আছোঁ বৰ্তমান গেটৰ ফ্ৰণ্টতে। আৰু বহি থাকোঁতে হঠাৎ কৰি হেৰি কৰি দিলে যে হৈ গ'ল আপোনালোকৰ ফ্লাইট ৰেডি, আপোনালোকে যাব পাৰিব। এইখন ফ্লাইট দেখা পাইছে আপোনালোকে ছাইডত, ইণ্ডিগ'। এই ইণ্ডিগ' ফ্লাইটত এতিয়া আমি যাত্ৰা আৰম্ভ কৰিম। আৰু এইফালে আমি এতিয়াও টিকেট চেকিঙত গৈ আছোঁ, আৰু এইফালে এটা টিকেট চেকিং কৰি আছে। মোৰখন চেকিং কৰিলে, টিকেট কনফাৰ্ম আহিলে, সেইকাৰণে মোক সোমাব দিলে। আমি ফাইনেলি ফ্লাইটৰ ভিতৰত সোমাই গ'লোঁ, আৰু ফ্লাইটৰ ভিতৰত এতিয়া নিজৰ নিজৰ ছিটটো বিচাৰি নিজে নিজে বহিব লগা হ'ব। আৰু ফাইনেলি আমাৰ লগত কাষত আৰু এখন ফ্লাইট ৰখি আছে, দেখা হৈছে আপোনালোকে। আৰু এইটো টিকেটটো পৰি গ'ল ছাইডত। এনেকৈ মই মোৰ ছিটত বহি গ'লোঁ, উইণ্ড' ছিট আছিলে, আৰু বহুত ভাল লাগিলে উইণ্ড' ছিট পাই। মই টিকেট কাটোতেই ক'লোঁ যে উইণ্ড' ছিট লাগে বুলি, তাৰপিছত উইণ্ড' ছিটটো পালে, কাৰণ ফাৰ্ষ্ট টাইম যাত্ৰা কৰি অলপ এনজয় কৰিব লাগিব, সেইকাৰণে উইণ্ড' ছিটত বহিলোঁ। আৰু ইয়াতে দেখা হৈছে আপোনালোকে বিশেষ একো নাই, কিবা পেপাৰ চেপাৰ আছে। মই পানী বটল ৰাখিলোঁ ইয়াতে, আৰু টাৱালি এখন ৰাখিলোঁ, ছিট বেল্ট লগাই মই চিধাকৈ বহি গ'লোঁ। আৰু এতিয়া ওপৰৱালাৰ নাম লৈ দিব, টান যি হয় দেখা যাব আগত। ফাৰ্ষ্ট টাইম ভয়ো লাগি আছে, ভিতৰত নতুন নতুন বস্তু দেখা পাই ভালো লাগি আছে ফ্লাইটৰ ভিতৰত বহি। আৰু ইয়াতে অলপ চেলফি ল'ব ট্ৰাই কৰিলোঁ, কিন্তু ভিডিঅ' ৰেকৰ্ডিং হৈ গ'ল, সেইকাৰণে ভিডিঅ' দি দিলোঁ আপোনালোকক। আৰু ফাইনেলি ফ্লাইটখন উৰাই দিলে, আৰু ভিতৰত বহি আছোঁ। কিন্তু একচুৱেলি মই যেনেকৈ ভাবি আছিলোঁ ভয় লাগিব, তেনেকৈ ভয় একো লগা নাই, এনজয় কৰি আছোঁ, বহুত ভাল লাগি আছে। ভিতৰত বহি আছোঁ, আৰু বৰ্তমান এনেকৈ ওপৰত আছোঁ। আৰু এনে কৰি কৰি ৰাতিৰ যাত্ৰা আছিল। আহি গুৱাহাটী পালোহি, ৰাতি 9টামান বাজিলে। আমি গুৱাহাটী এয়াৰপৰ্টত আহি ড্ৰপ কৰিলে আমাক, আৰু এতিয়া লাহে লাহে এজন এজনকৈ নামিব ধৰিলোঁ। আৰু তেনেকৈ আজিৰ ভিডিঅ'টো আছিল। যদি ভিডিঅ'টো চাই ভাল পালে, তেতিয়া লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।